দিগন্ত দাই জিন্স পেণ্ট পিন্ধি আছিল কাৰণে নমাই দিছিলে, কিন্তু আচলতে পেণ্টত নাই, কাপোৰ কানিত দুখ নাই, দুখটো আছে মানুহৰ মানসিকতাত, ইয়াত আছে দুখটো। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই এতিয়া পৰিছে বিপদত। হয়, আপোনালোকে ঠিকেই শুনিছে। অসমৰ অভিনেত্ৰীগৰাকীয়ে কিয় সেইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াব লগা হ'ল, এই প্ৰতিবেদন আছে, আপোনালোকক নিশ্চয় শুনাম। এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব কিয় সেইদৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই বিস্ফোৰক মন্তব্য আগবঢ়াব লগা হ'ল। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। হৰত ধুনীয়া মাজনী ঐ আকাশৰ, জোনে বাই ঐ আকাশৰ। নমস্কাৰ। প্ৰথমে আপোনালোক সকলোলৈকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি বহুত কথা মনলৈ আহিছে। বহুত বছৰৰ আগতে জোনবাই বুলি এখন ভিচিডিত অভিনয় কৰিছিলোঁ, জোনালী নামৰ এটা চৰিত্ৰত, আৰু সেই চৰিত্ৰটো খুব জনপ্ৰিয় হৈছিল। জোনবাইখনৰ শ্বুটিং আমি শিৱসাগৰৰ আশে পাশে ইয়াতেই কৰিছিলোঁ, আৰু এইখিনিতে এই গীতটো আপোনালোকৰ মনত আছে নাই বাৰু? হৰত ধুনীয়া মাজনী ঐ আকাশৰ, জোনে বাই ঐ আকাশৰ, জোনে বাই ঐ মৰতৰে ধুনীয়া কোন, এই মৰতৰ ধুনীয়া ককাই তি ঐ সিজনী ছোৱালী, ঐ সিজনী ছোৱালী, ঐ যিজনীয়ে মাতে তোক শুন বুলি ককাইতি, মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই, তিনিআলিত লগে পাই তোক। নিশ্চয় মনত আছে। আৰু এই গীতটোৰ শ্বুটিং এইখিনিতেই কৰিছিলোঁ, একদম মন্দিৰৰ সন্মুখতে, গোটেই ৰাতি শ্বুটিং হৈছিলে। আজি মনত পৰি গৈছে, সেই আগৰ স্মৃতিবিলাক সজীৱ হৈ উঠিছে। বাৰু সি যি কি নহওক, সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আজি মোক যি বঁটা প্ৰদান কৰা হ'ল, মই সেই বঁটাৰ কাৰণে যোগ্য হয়নে নহয় মই নাজানো, কিন্তু মোক আজি সেই বঁটাটি ইমান আদৰেৰে প্ৰদান কৰিছে। ময়ো অতি আনন্দৰে আৰু শ্ৰদ্ধা সহকাৰে বঁটাটি গ্ৰহণ কৰিছোঁ। আচলতে আমিবিলাক শিল্প সংস্কৃতিৰ লগত জড়িত মানুহবিলাক অল্পতুষ্ট মানে বুজি পাইছেই চাগে, অকণমানতে সন্তুষ্ট হওঁ আমি। আমাক বহুত বেছি একো নালাগে। এই যে আজি এনেকৈ মোক সন্মান জনালে, মৰম যাচিছে, অনাগত দিনবিলাকৰ মোৰ জীৱনৰ প্ৰতিটো খোজত এই সময়খিনিয়ে মোক ভাল ভাল কাম কৰিবৰ কাৰণে প্ৰেৰণা যোগাব, উৎসাহ যোগাব, জীৱনটো যাপন কৰিবৰ কাৰণে সাহস দিব। আমি ইমানতে সন্তুষ্ট। কিন্তু যোৱা কিছুদিন ধৰি এনেকুৱা কিছুমান পৰিস্থিতি হৈছে আমাৰ বিহু মঞ্চবিলাকত, যিবিলাকে আমাৰ মনত দুখ দিছে। যোৱা কিছুদিনৰ আগতে মৌচম গগৈৰ দৰে এজন শিল্পীক মঞ্চত অপমান কৰা হৈছিল। যোৱা 1 বহাগৰ দিনা আমাৰ সকলোৰে পৰিচিত দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়া হৈছিল। আপোনালোক নিশ্চয় সকলোৱে জ্ঞাত এই কথাটোক লৈ। এইবিলাক কথাই আমাক খুব দুখ দিয়ে। আচলতে তেওঁলোকে কৈছে যে দিগন্ত দাক নমাই দিলে, আজি মই এই সুযোগটো পাইছোঁ কাৰণে এই মঞ্চৰ পৰাই কৈছোঁ, তেওঁলোকে কৈছিলে দিগন্ত দাই জিন্স পেণ্ট পিন্ধি আছিল কাৰণে নমাই দিছিলে, কিন্তু আচলতে পেণ্টত নাই, কাপোৰ কানিত দুখ নাই, দুখটো আছে মানুহৰ মানসিকতাত, ইয়াত আছে দুখটো। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ। সাধাৰণ কিবা এটা পোষ্ট কোনোবাই দিলে, চিনাকি অচিনাকি কোনো কথাই নাই, এনেকুৱা কমেণ্ট কিছুমান দিব, ল'ৰা ছোৱালীৰ লগত একেলগে বহি মোবাইলটোত চাবলৈকে লাজ লাগে। আমাৰ অসমীয়া জাতি এনেকুৱা নাছিল আৰু নহয়ও, কিন্তু ক'ৰবাত কিবা এটা কেৰুণ হৈছে। অলপ আগতে জ্যোতিদাই কোৱাৰ নিচিনাকৈ
সেইবিলাক আমি চিনাকি কৰিব লাগিব চিনাকি কৰি আমিয়ে সিহঁতক সংশোধন কৰিব লাগিব আৰু আমাৰ অসমীয়া ভাষাটো ইমান মৰমৰ কিছুমান শব্দ আছে শুন নহয়নে বাখৰ মৰমত আমি কিমান চেনাইকে কিমান মৰমৰ মাতেৰে মাতো আমি কলিজা শুনটো নহয়নে বাৰু কিন্তু সেইবিলাক শব্দ আজিকালি আমাৰ নৱপ্ৰজন্মৰ মাজত খুব কমেহে ব্যৱহাৰ কৰে তাৰ বিপৰীতে সেই ছ'চিয়েল মিডিয়াত কিবা এটা মই কৈছোঁ নহয় পষ্টটো দিয়াৰ লগে লগে এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই গালি গালাজ আৰম্ভ হয় মানে কোনেও কাকো সহ্যই কৰিব নোৱাৰে এইটো কিহৰ কাৰণে হৈছে এইটো খুব বেয়া হৈছে আৰু আশা কৰিছোঁ এইবিলাক নাইকিয়া হ'ব আৰু এই বিহু মঞ্চৰ পৰাই মই সকলোকে আহ্বান জনাইছোঁ আমাৰ জাতিটো সঁচাকৈ অতি সুস্থ সবল এটা জাতি অতিথিপৰায়ণ জাতি বুলি আমাৰ পৰিচয় আছে গতিকে আমি যাতে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা বিহু মানে কেৱল মঞ্চতেই নহয় মঞ্চত গান নাচ এয়াই বিহু নহয় বিহু মানে আমাৰ পৰম্পৰা আমি যে জ্যেষ্ঠসকলক যে শ্ৰদ্ধা কৰোঁ সেৱা কৰোঁ আজি যে মোক এওঁলোকে আমন্ত্ৰণ কৰি আনি মৰম যাচিছে এই আমাৰ পৰম্পৰা আমাৰ জাতিটো এনেকৈয়ে জীয়াই ৰাখিব লাগিব আমি গতিকে বিশেষ কথা নকওঁ কুশলদাকে আদি কৰি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰত্যেকজন সদস্য কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই বঁটাৰ কাৰণে আপোনালোকে বিবেচিত কৰিলে তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ ওচৰত আৰু এই বঁটাটি প্ৰদান কৰা প্ৰয়াত মহেন্দ্ৰনাথ কাকতি দেৱৰ পৰিয়ালবৰ্গলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আমাৰ উঠি অহা প্ৰজন্মৰ অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তেওঁলৈ মই বহুত মৰম যাচিছোঁ আৰু জ্যোতিদাক বহুত বছৰৰ পিছত পাইছোঁ খুব ভাল লাগিছে জ্যোতিদা বহুত পুৰণা চিনাকি জ্যোতিদাৰ লগত আমাৰ সম্পৰ্ক বহুত পুৰণি আৰু আজি বহুত বছৰৰ পিছত জ্যোতিদাক পাইছোঁ এই বঁটাটি প্ৰদান কৰা অনুষ্ঠানত জ্যোতিদাকো লগ পাইছোঁ সঁচাকৈ মই খুব গৌৰৱ অনুভৱ কৰিছোঁ সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ এনেকৈ আমি জীয়াই থাকিব লাগিব ইজনে সিজনৰ মৰমৰ মাজত নহয় জানো বহুত ধন্যবাদ বিহু এটা ৰাতি দুপৰলে সৰু চৰাই লাহতি কাটি সূতালাহি সৰু চৰাই লাহতি কালৈনো তই বিহুৱান বুলি চম্পা লাহতি ঐ হয় কি নহয় হয় চম্পা লৈয়া গা ঘেলাও ঘিলা লৈয়া মূৰ মেলাও চম্পা লৈয়া গা ঘেলাও ঘিলা লৈয়া মূৰ মেলাও আকৌ চম্পা লাহতি ঐ হয় কি নহয় হয় ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ অভিনেত্ৰী ডক্টৰ গায়ত্ৰী মহন্ত বাইদেউক